হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাৰ টিভি মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰ মেখেলাযোৰ, এয়া হৈছে লিকুইড এম্ব্ৰইডাৰিং কৰা মানে 3D আউটলাইনাৰ যিখিনি আমি কিনিবলৈ পাওঁ। সেয়া আজিকালি চবেই লিকুইড এম্ব্ৰইডাৰিং বুলিয়ে কয় বাৰু। এয়া এম্ব্ৰইডাৰিঙৰ নিচিনা লাগিছে। 3D আউটলাইনাৰে কৰা এযোৰ কাপোৰ একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ। কেনেকৈ কৰিছোঁ চাংগৈ আহক। আৰু ইয়াতে কম কালাৰ লেছ ইউজ কৰিছোঁ আৰু 4বিধ মাত্ৰ লেছ ইউজ কৰিছোঁ আৰু লেছ আৰু 3D আউটলাইনেৰে কৰা এযোৰ ধুনীয়া কাপোৰ। আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই গাত লৈ দেখুৱাইছোঁ আৰু এয়া চাদৰৰ আঁচলটো। ইয়াতে দহি বটি দিয়া হৈছে চিলভাৰ কালাৰৰ আৰু ইয়াতে গেৰ ডিজাইন কৰা হৈছে দুটা, এনেকৈও দিয়া হৈছে তললৈও, আৰু এয়া ওপৰৰ অংশটো এই ডিজাইন দিয়া হৈছে। একেবাৰে কম লেছ ইয়াত ব্যৱহাৰ কৰিছোঁ। মানে কম কালাৰ ইউজ কৰিছোঁ। কাপোৰযোৰৰ কালাৰটো খুব লাইট হয় আৰু ইয়াতে তিনি ধৰণৰ লেছ ব্যৱহাৰ কৰিছোঁ: গুলপীয়া, পাতল সেউজীয়া আৰু বেঙুনীয়া আৰু হালধীয়া। বেঙুনীয়াটো কম দিছোঁ অৱশ্যে। আৰু ইয়াতে 3D আউটলাইনাৰ, যিটো আমি এতিয়া বিশেষকৈ বহুত জনপ্ৰিয় হৈছে, লিকুইড এম্ব্ৰইডাৰিং বুলি মানে সকলোৱে জানে। আৰু এই লিকুইড এম্ব্ৰইডাৰিং কৰিবলৈ অকণ ট্ৰাই কৰিলোঁ আৰু কাপোৰযোৰ চাওকচোন, এম্ব্ৰইডাৰিং কৰা নিচিনাই লাগিছে। খুব কম লেছ আৰু লাইট কালাৰৰ লেছ ইউজ কৰিছোঁ। ইয়াতে মাজে মাজে ক'ৰবাত গ্লিটাৰ ইউজ কৰিছোঁ, মানে সোণালী ৰঙৰ, আৰু বাকীখিনি ইয়াতে লিকুইড 3D আউটলাইনাৰ দিয়ে মানে লিকুইড এম্ব্ৰইডাৰিঙৰ দৰে কৰিছোঁ। আহকচোন ফ্ৰেণ্ডছ, কেনেকৈ কৰিছোঁ চাওঁগৈ। অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মন কৰিছে হয়তো, এনেকৈও ল'ব পাৰে। চ' চিম্পুলকৈ ইচ্ছা কৰিলে আৰু মাজত দিব পাৰোঁ, এতিয়া দিয়া নাই বাৰু। ইয়াতে গ্লিটাৰ ৱৰ্ক কৰিছোঁ আৰু মাজে মাজে মুকুতা দি দিছোঁ, চিম্পুলকৈ দিছোঁ। আৰু খুব মই এনেই কৰিছিলোঁ। আৰু কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এতিয়া কাপোৰযোৰ চাওকচোন, এয়া আঁচলৰ অংশ। ইয়াত আঁচলত 4টা ফুল দিছোঁ আৰু দেখাত এম্ব্ৰইডাৰিঙৰ নিচিনা লাগিছে নহয়নে? ইয়াত দহি বটি দিছোঁ, আপোনালোকে দেখিছে। মই পিন্ধি পেলাই চাদৰখন আপোনালোকক দেখুৱাইছোঁ। ইয়াতে শেষত মুকুতা ইউজ কৰিছোঁ, মাইকাও ইউজ কৰিব পাৰে। মই মুকুতা দিছোঁ চিম্পুলকৈ যিহেতু কৰিছোঁ, আৰু মাজে মাজে এটা এটা বুটা দি দিছোঁ। আৰু বুকুৰ যিখিনি অংশ সেইখিনি গেৰ ডিজাইন কৰিছোঁ। দুইটা ছাইডে কৰিছোঁ যাতে জাপি ল'লেও ধুনীয়াকৈ পৰি যায় সেই অংশটো। আৰু ব্লাউজতে চিম্পুলকৈ দিছোঁ, এটা ফুল দিছোঁ। মন গ'লে পিছত আৰু অলপ দি দিম। এনেকৈ গোটেই চাদৰ মেখেলাযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মেখেলাটো 4টা ফুল দিছোঁ এনেকৈ, আৰু কমপ্লিট কাপোৰযোৰ আপোনালোকক এবাৰ দেখুৱাই ল'লোঁ। কেনেকৈ কৰিছোঁ আপোনালোকক দেখুৱাম। ফাইনেল লুকটো আপোনালোকে প্ৰথমতে চাই লওক আৰু কেনে লাগিছে ক'বলৈ নাপাহৰিব। একদম চিম্পুলকৈ কৰিছোঁ। আপোনালোকে হেভি কামসমূহো মোৰ দেখি আহিছে আগতে। এই কাপোৰযোৰ একদম চিম্পল, সেইকাৰণে ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। কোনোবাই যদি ইচ্ছা কৰে কৰিব পাৰে। এই কালাৰকেইটা ধুনীয়াকৈ মিলি গৈছে। কাপোৰযোৰ কেমেৰাত যেনেকুৱা লাগিছে তাতকৈও অৱশ্যে ভাল হৈছে। এতিয়া চাওকচোন ফ্ৰেণ্ডছ, মই কৰিবলৈ লৈছোঁ। মোৰ হাতত আছে এয়া 3D আউটলাইনাৰ। এইটোৱে লিকুইড এম্ব্ৰইডাৰিং কৰিব পাৰি। আৰু এই 3D আউটলাইনাৰে মই প্ৰথমতে এয়া চাদৰৰ আঁচলটোত কৰিবলৈ লৈছোঁ। চাওকচোন, মই একো আঁকি লোৱা নাই। নকাকৈ প্ৰথমতে আউটলাইনাৰ দিয়ে পাতৰ অংশ আৰু এয়া ঠাৰিৰ অংশসমূহ দি লৈছোঁ। একেবাৰে সহজকৈ কৰিছোঁ আৰু এম্ব্ৰইডাৰিং কৰাৰ নিচিনাকৈ অকণমান টানি টানি দিছোঁ। আপোনালোকে দেখিব, এয়া চাওক, লাইন কৰি দিছোঁ, মানে ডট নহয়, অকণ টানি দিছোঁ। ঠিক এম্ব্ৰইডাৰিঙত যেনেকৈ মেচিনৰ বেজিটো যায় তেনেকৈ লিকুইডখিনিও আহি আছে। আৰু শুকাবলৈ দিব, শুকোৱাৰ পিছত এম্ব্ৰইডাৰিঙৰ নিচিনা কৰি লাগিব। মই ৰেডত কৰি আছোঁ, হোৱাইট দি। আপোনালোকে পিছত দেখা পাব কাপোৰযোৰ। এতিয়া আপোনালোকক এইযোৰ কাপোৰতে দেখুৱালোঁ। আৰু একেটা ডিজাইনেৰে আপোনালোকে ডাঙৰ কাম কৰিব পাৰে। এয়া চাওক, বহুত বছৰ আগতে মই ইউটিউব চেনেলতে এবাৰ দেখিছিলোঁ, এই লিকুইড এম্ব্ৰইডাৰিঙৰ আগতেই মই দেখিছিলোঁ এই লিকুইড এম্ব্ৰইডাৰিঙৰ ডিজাইন কৰা। আৰু তেতিয়াই ভাবিছিলোঁ কাপোৰ এযোৰ কৰিম, আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, কিমান মৰম লগা হৈছে। ইয়াতে মাজে মাজে এটা এটা মাইকা লগাই দিব পাৰে, বা সৰু কিবা এনেকুৱা সোণালী ৰং দি দিলেও দেখিবলৈ খুব মৰম লাগিব। আৰু কৰি থকা সময়তে মই ভিডিঅ' কৰি আছোঁ, আপোনালোকে দেখা পাইছে। এয়া মই মোক দেখুৱাবলৈ ল'লে আপোনালোকে ডিজাইনটো নেদেখিব, সেইকাৰণে এনেকৈ আধাকৈ মোক দেখা পাইছে। আৰু এয়া চাওক, একেডাল লাইনাৰে দি মাজত এয়া অকণ গ্লিটাৰ দি দিছোঁ।
এই পদ্ধতিটোৰে গোটেই কাপোৰযোৰ কৰিম। ইয়াত কোনো ধৰণৰ মই ফেব্ৰিক প্ৰিণ্টিং কৰা নাই আৰু ফেব্ৰিক প্ৰিণ্টিং কৰা আছে লেছ উইথ ফেব্ৰিক প্ৰিণ্টিঙৰ বহুত কাপোৰ আপোনালোকক দি ৰাখিছোঁ। এই কাপোৰযোৰ মই মাত্ৰ এই লিকুইড 3D আউটলাইনাৰ দিয়ে কমপ্লিট কৰিছিলোঁ আৰু ইয়াতে মাজে মাজে অকণ গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু আপোনালোকে দেখিছে মই ইয়াত খুব কম লেছ ইউজ কৰিছোঁ। ইয়াতে একদম পাতল লেছ ইউজ কৰিছোঁ। এয়া পাতল সেউজীয়া, এইটো আঠা আপোনালোকে জানেই, আঠাটোৰ বিষয়ে আজি নকলেও হয়তো আপোনালোকে বুজি পাব। আৰু ইয়াতে মই মানে যিখিনি লেছ কাটিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই বাৰু। আপোনালোকে জানেই কেনেকৈ দীঘল লেছৰ পৰা কাট কৰি পেলাই মই উলিয়াই লওঁ লেছসমূহ। বহুত ধৰণৰ ভিডিঅ' আপোনালোকক দি ৰাখিছোঁ। লেছৰ বহুত হেভি ৱৰ্ক কৰিও দেখিছোঁ, লাইট ৱৰ্ক কৰিও দেখুৱাইছোঁ আপোনালোকক, আৰু হোৱাইট কালাৰত কৰি দেখুৱাইছোঁ, নেভি ব্লু বা বিভিন্ন ধৰণৰ গুলপীয়া ৰঙৰ। আপোনালোকে লেছৰ যিহেতু বহুত মৰম দিয়ে সেইকাৰণে আচলতে ফ্ৰেণ্ডছ আপোনালোকক লেছৰ কাপোৰসমূহ মই দেখুৱাই থাকোঁ। আৰু এনেকৈ আঠা লগাই একেবাৰে সহজ পদ্ধতিৰে ডিজাইনটো মই কৈছোঁৱে, আঁকি লোৱা নাই। মই মাত্ৰ 3D আউটলাইনাৰডাল হাতত লৈছোঁ আৰু গোটেই কাপোৰযোৰ কৰিছোঁ আৰু মাত্ৰ এটা নে দুটা গ্লিটাৰ ইউজ কৰিছোঁ। খুব কম খৰচত কাপোৰযোৰ হৈছে আৰু মৰম লগা হৈছে। অৱশ্যে লেছ অলপ লাগিছে যিহেতু য'ত ত'ত লেছ দিছোঁ, কমকৈ দিছোঁ অৱশ্যে। আগৰ কেইযোৰ কাপোৰৰ নিচিনা ইমান হেভি লেছ ইয়াত লগা নাই। এযোৰ অলপ চিম্পলকৈ বনাবলৈ ট্ৰাই কৰিছিলোঁ। আপোনালোকক মই লাইভ দেখুৱাইছোঁ, একেবাৰে কম সময়তে এয়া হৈছে। এয়া চাওক, শেষত মই ইয়াতে এটা সৰু সৰু মুকুতা লগাই দিছোঁ, আঠা লগাই মুকুতা লগাই দিছোঁ। আৰু কম সময়তে হোৱা এযোৰ কাপোৰ, 3D আউটলাইনাৰে কৰা এযোৰ কাপোৰ আপোনালোকক কৰি থাকোঁতেই দেখুৱাই দিলোঁ। আপোনালোকে নিশ্চয় পাৰিব, একেবাৰে সহজ। একে চাওকচোন, এয়া লাইনবোৰ মাত্ৰ টানি দিছোঁ এম্ব্ৰইডাৰিঙৰ দৰে। আকৌ অকণ ভালকৈ আপোনালোকক দেখুৱাই আছোঁ, বেলেগকৈ মানে ওচৰৰ পৰা কেমেৰালৈ ভালকৈ দেখুৱাই আছোঁ। আপোনালোকে চাই থাককচোন ফ্ৰেণ্ডছ। যেতিয়া মই মাজৰ অংশখিনি মানে গেৰ ডিজাইনখিনি কৰিছিলোঁ, এয়া আপোনালোকে চাওক, মই কোনো ধৰণৰ আঁকি লোৱা নাই, মই কৈছোঁৱে। প্ৰথমতে এয়া ফুলখিনি দি লৈছিলোঁ আৰু 3D আউটলাইনাৰ এনেকুৱা ধৰণৰ লৈ পেলাই মই প্ৰথমতে এয়া চিনখিনি দি লৈছিলোঁ আৰু কোনফালে কি কৰোঁ কোনো আইডিয়া নাই। প্ৰথমতে ডিজাইনটো কৰি লৈছিলোঁ এনেকৈ। আৰু এয়া চাওক, য়েল্ল' কালাৰ এটা 3D আউটলাইনাৰে এয়া আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। এনেকৈ লাইনিং কৰি দিছোঁ যাতে এম্ব্ৰইডাৰিঙৰ নিচিনা লাগে। অলপ ঘনকৈ দিব, তেতিয়া আৰু বেছি ধুনীয়া লাগিব। অৱশ্যে মই ডাঙৰ মানে ফুলৰ কাম কৰি আছোঁ ৰঙা কাপোৰ এযোৰত হোৱাইট কালাৰ দি পেলাই। খুবেই মৰম লগা হ'ব কাপোৰযোৰ যেতিয়া হ'ব। আপোনালোকক নিশ্চয় দেখুৱাম লিকুইড এম্ব্ৰইডাৰিঙৰ কাপোৰ। আৰু এইযোৰ আপোনালোকক একেবাৰে সহজতে কৰা, কম সময়তে কৰা এযোৰ কাপোৰ আজি আপোনালোকক দেখুৱাই দিলোঁ। চাওকচোন, দেখাত এম্ব্ৰইডাৰিঙৰ নিচিনা, মানে বেজি দি পেলাই যেন কৰিছোঁ তেনেকুৱা লাগিছে। অকণমান ধৈৰ্য ধৰি কামটো কৰিলে খুবেই মৰম লগা হৈ পৰে। আৰু সঁচাকৈ কাপোৰযোৰ কেমেৰাত কেনেকুৱা লাগিছে নেজানো, কিন্তু ওচৰৰ পৰা কাপোৰযোৰ খুব মৰম লগা হৈছে আৰু দেখিবলৈ ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু স্মৃতি হিচাপে মোৰ প্ৰতিটো কামেই ইয়াতে ৰাখি থ'বলৈ মই ভাল পাওঁ। সেইকাৰণে আচলতে ইউটিউবৰ ভিডিঅ'সমূহ মাজে মাজে মই আপোনালোকক দিয়ে থাকোঁ আৰু চেনেলটো আগবঢ়াই নি থাকিম, আপোনালোকে মৰম দিব। এয়া এনেকৈ গোটেই পাতখিনি মই কোনো ধৰণৰ ডিজাইন মানে চিন্তা নকৰাকৈ কৰি গৈ আছোঁ আৰু ধুনীয়া ডিজাইন এটা শেষত হৈ গৈছে। চাওক, মই আঁকি লোৱা নাই, মাত্ৰ লাইনাৰ দিয়ে আঁকি লৈছোঁ আৰু ইয়াতে শেষত মুকুতা লগাই দিছোঁ। সেইখিনি একেখিনি আঠাই আপোনালোকক কৰি দেখুৱাইছোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিছে ডিজাইনটো, নহয়নে? আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। ফাইনেল লুকটো আপোনালোকেতো দেখিলে, আপোনালোকে মৰম দিব, আগবঢ়াই নিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, কেইটামান ৰং মানে লিকুইড আউটলাইনাৰ আৰু আঠাৰ সহায়ত আৰু কেইটামান লেছৰ সহায়তে কাপোৰযোৰ সম্পূৰ্ণ হ'ল। চাওকচোন কিমান মৰম লগা হৈ গ'ল। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে।
জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ ফ্ৰেণ্ডছ এতিয়া কওকচোন কাপোৰযোৰ চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন কাম লৈ নিশ্চয় আহি থাকিম আপোনালোকে আগৰ ভিডিঅ'সমূহত যি ধৰণে মৰম দিছে সেই ধৰণে মৰম দিব আগুৱাই নিব বুলি আশা কৰিছোঁ